বৰডুমচা পেঙেৰি বা কঁঠালগুৰি ৰাইজৰ কাৰণে অতি দুখৰ বিষয় যেহেতু কেইবাবছৰ আগত এই যিখন কঁঠালগুৰি আদৰ্শ চিকিৎসালয়খন সম্পূৰ্ণ নিৰ্মাণ কৰা হৈছিলে কিন্তু যি ধৰণে চৰকাৰে নিৰ্মাণ কৰিলে সেই ধৰণে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা আমি দেখিবলৈ পোৱা নাই সেইকাৰণে আমি আজি এই পথ অৱৰোধৰ দৰে কাৰ্যসূচী ল'বলৈ আমি বাধ্য হৈছোঁ আৰু আমি স্থানীয় যিসকল চৰকাৰী বিষয়ববীয়া আছে যিসকল প্ৰতিনিধি আছে তেখেতসকলকো আমি এই মঞ্চৰ পৰা সকীয়াই দিব বিচাৰোঁ যে তেখেতসকলে অতি শীঘ্ৰে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা কৰি লওক অন্যথা ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ আমি প্ৰস্তুত আছোঁ আৰু বিশেষকৈ আমি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াকো আমি সকিয়নি দিব বিচাৰোঁ যিহেতু তেখেতে স্বাস্থ্যমন্ত্ৰী হোৱা স্বত্তেও তেখেতে কোনো দিনেই এই আদৰ্শ চিকিৎসালয়খনৰ ওচৰ আগত আহি পদাৰ্পণ কৰা আমি দেখা পোৱা নাই গতিকে আমি তেখেতসকলক মানে ইয়াৰ পৰাই ধিক্কাৰ দিছোঁ আৰু DC মহোদয়কো উপায়ুক্ত মহোদয়কো আমি ধিক্কাৰ দিব বিচাৰিছোঁ যিহেতু লাখ লাখ টকা খৰচ কৰি এই আদৰ্শ চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে কিন্তু সেই অনুপাতে ৰাইজৰ সুবিধাৰ্থে তেখেতসকলে একো ব্যৱস্থা কৰি দিয়া নাই গতিকে এই মঞ্চৰ পৰাই আমি তেখেতসকলক সকীয়াই দিছোঁ লগতে আগন্তুক দিনত যদি তেখেতসকলে সম্পূৰ্ণ পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা কৰি নিদিয়ে তেন্তে এই বৰডুমচা পেঙেৰি যি ঘাইপথ ৰাষ্ট্ৰীয় ঘাইপথৰ বাদেও আমি ডিগবৈৰ পৰা তিনিচুকীয়ালৈ যোৱা ঘাইপথখনো অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম বুলি ইয়াৰ পৰা আমি তেখেতসকলক সকিয়নি দিছোঁ লগতে অসম চৰকাৰক আমি ধিক্কাৰ দিছোঁ যিহেতু যিখন চৰকাৰে উন্নয়নৰ ঢোল ঢাল বজাই ফুৰে সেই চৰকাৰে যে আজি এই নিৰ্মীয়মান যিখন সম্পূৰ্ণ নিৰ্মাণ হোৱা চিকিৎসালয়খন পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা দিব পৰা নাই তাৰ কাৰণে আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ হয় আমি অসমীয়া যুৱ মঞ্চৰ গোৰ্খা ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আমি কঁঠালগুৰি আদৰ্শ চিকিৎসালয়খন পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থাৰ দাবীত বৰডুমচা পেঙেৰি ৰাষ্ট্ৰীয় ঘাইপথটি আমি অৱৰোধ কৰিছোঁ আমি এই অৱৰোধ কাৰ্যসূচীৰ পৰা আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আমি ইতিমধ্যে বিগত বহুত বছৰ বহুত দিনৰ পৰা আমি দাবী জনাই আহিছিলোঁ আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ আমি বিভিন্ন প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ কিন্তু আজি পৰ্যন্তলৈকে আজিৰ দিনলৈকে চৰকাৰ তথা স্বাস্থ্য বিভাগে কোনো গুৰুত্ব দিয়া আমি দেখিবলৈ পোৱা নাই আমি ক'বলৈ বিচাৰিছোঁ কিন্তু আজিৰ দিনলৈকে আমাৰ দৃষ্টিগোচৰ হোৱা নাই যে জিলা প্ৰশাসনৰ কিংবা DC মহোদয় আয়ুক্তগৰাকীও আজি এই পদাৰ্পণ কৰা আমি দেখিবলৈ পোৱা নাই পৰিদৰ্শন কৰা আমি দেখিবলৈ পোৱা নাই জনপ্ৰতিনিধিজনৰ কথা আমি ক'বলৈ নাযাওঁ গতিকে আমি প্ৰতিবাদস্থলীৰ পৰা এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ শীঘ্ৰে যদি বৰডুমচা পেঙেৰিবাসী ৰাইজৰ সুবিধা হোৱাকৈ যদি পৰ্যাপ্ত পৰিমাণে যদি ব্যৱস্থা নকৰে তেনেহ'লে কিন্তু আমি আগন্তুক দিনত ইয়াতকৈ জংগী গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম কিন্তু সেয়া কোনো স্পষ্ট কথা বৰডুমচা পেঙেৰি বা কঁঠালগুৰি ৰাইজৰ কাৰণে অতি দুখৰ বিষয় যিহেতু কেইবাবছৰ আগত এই যিখন কঁঠালগুৰি আদৰ্শ চিকিৎসালয়খন সম্পূৰ্ণ নিৰ্মাণ কৰা হৈছিলে কিন্তু যি ধৰণে চৰকাৰে নিৰ্মাণ কৰিলে সেই ধৰণে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা আমি দেখিবলৈ পোৱা নাই সেইকাৰণে আমি আজি এই পথ অৱৰোধৰ দৰে কাৰ্যসূচী ল'বলৈ আমি বাধ্য হৈছোঁ আৰু আমি স্থানীয় যিসকল চৰকাৰী বিষয়ববীয়া আছে যিসকল প্ৰতিনিধি আছে তেখেতসকলকো আমি এই মঞ্চৰ পৰা সকীয়াই দিব বিচাৰোঁ যে তেখেতসকলে অতি শীঘ্ৰে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা কৰি লওক অন্যথা ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ আমি প্ৰস্তুত আছোঁ আৰু বিশেষকৈ আমি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াকো আমি সকিয়নি দিব বিচাৰোঁ যিহেতু তেখেতে স্বাস্থ্যমন্ত্ৰী হোৱা স্বত্তেও তেখেতে কোনো দিনেই এই আদৰ্শ চিকিৎসালয়খনৰ ওচৰ আগত আহি পদাৰ্পণ কৰা আমি দেখা পোৱা নাই গতিকে আমি তেখেতসকলক মানে ইয়াৰ পৰাই ধিক্কাৰ দিছোঁ আৰু DC মহোদয়কো উপায়ুক্ত মহোদয়কো আমি ধিক্কাৰ দিব বিচাৰিছোঁ যিহেতু লাখ লাখ টকা খৰচ কৰি এই আদৰ্শ চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে কিন্তু সেই অনুপাতে ৰাইজৰ সুবিধাৰ্থে তেখেতসকলে একো ব্যৱস্থা কৰি দিয়া নাই গতিকে এই মঞ্চৰ পৰাই আমি তেখেতসকলক সকীয়াই দিছোঁ লগতে আগন্তুক দিনত যদি তেখেতসকলে সম্পূৰ্ণ পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা কৰি নিদিয়ে তেন্তে এই বৰডুমচা পেঙেৰি যি ঘাইপথ ৰাষ্ট্ৰীয় ঘাইপথৰ বাদেও আমি ডিগবৈৰ পৰা তিনিচুকীয়ালৈ যোৱা ঘাইপথখনো অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম বুলি ইয়াৰ পৰা আমি তেখেতসকলক সকিয়নি দিছোঁ লগতে অসম চৰকাৰক আমি ধিক্কাৰ দিছোঁ যিহেতু যিখন চৰকাৰে উন্নয়নৰ ঢোল ঢাল বজাই ফুৰে সেই চৰকাৰে যে আজি এই নিৰ্মীয়মান যিখন সম্পূৰ্ণ নিৰ্মাণ হোৱা চিকিৎসালয়খন পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা দিব পৰা নাই তাৰ কাৰণে আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ হয় আমি অসমীয়া যুৱ মঞ্চৰ গোৰ্খা ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আমি কঁঠালগুৰি আদৰ্শ চিকিৎসালয়খন পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থাৰ দাবীত
বৰডুমচা পেঙি ৰাষ্ট্ৰীয় ঘাইপথটি আমি অৱৰোধ কৰিছোঁ। আমি এই অৱৰোধ কাৰ্যসূচীৰ পৰা আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আমি ইতিমধ্যে বিগত বহুত বছৰ বহুত দিনৰ পৰা আমি দাবী জনাই আহিছিলোঁ। আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ, আমি বিভিন্ন প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ, কিন্তু আজি পৰ্যন্তলৈকে আজিৰ দিনলৈকে চৰকাৰ তথা স্বাস্থ্য বিভাগে কোনো গুৰুত্ব দিয়া আমি দেখিবলৈ পোৱা নাই। আমি ক'বলৈ বিচাৰিছোঁ, কিন্তু আজিৰ দিনলৈকে আমাৰ দৃষ্টিগোচৰ হোৱা নাই যে জিলা প্ৰশাসনৰ কিংবা DC মহোদয় আয়ুক্তগৰাকীও আজি এই পদাৰ্পণ কৰা আমি দেখিবলৈ পোৱা নাই, পৰিদৰ্শন কৰা আমি দেখিবলৈ পোৱা নাই। জনপ্ৰতিনিধিজনৰ কথা আমি ক'বলৈ নাযাওঁ। গতিকে আমি প্ৰতিবাদস্থলীৰ পৰা এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, শীঘ্ৰে যদি বৰডুমচা পেঙেৰিবাসী ৰাইজৰ সুবিধা হোৱাকৈ যদি পৰ্যাপ্ত পৰিমাণে যদি ব্যৱস্থা নকৰে, তেনেহ'লে কিন্তু আমি আগন্তুক দিনত ইয়াতকৈ জংগী গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কিন্তু সেয়া কোনো স্পষ্ট কথা।